কোৰবান আলীৰ ভাগ্য মুখ্যমন্ত্ৰীয়ে সপোন পূৰণ কৰি দিলে কোৰবান আলীৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুন্তলীৰ বৰ আৰিকাটিৰ কোৰবান আলীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আবেদন কৰিছিল এটা ঘৰ দমকল আৰু শৌচাগাৰ বিচাৰি বাবা তই এটা ৰখি দে যাতে মই বেলেগ মানুহক লগ কৰিব পাৰো মামা কালি মই আজি নিউজ কৰি দিম অসমত এই প্ৰথম পাইছো যে পৰ্বাফালী মুখ্যমন্ত্ৰী সঁচা পাইছো কুন্তলী বজাৰ পাইছো মামাই মোক ভোট দিব এই প্ৰথম পাইছো যেনেকুৱা পৰ্বাফালী মুখ্যমন্ত্ৰী অসমৰ আবেদনৰ পিছতেই কোৰবান আলীক এসপ্তাহৰ ভিতৰতে সাজি দিয়া হ'ল ঘৰ আৰু পূৰণ কৰিলে অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে কোৰবান আলী মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই জীয়াই থকালৈকে বিজেপি জিন্দাবাদ দিব বুলি মন্তব্য কৰে যুৱকজনে নমস্কাৰ মই প্ৰথমত অসমৰ মুখ্যমন্ত্ৰী সন্মানিত হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ মনৰ পৰা মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইমান বয়সলৈকে মই চৰকাৰী কোনো আঁচনি পোৱা নাই এইটো কোনো সত্য কথা মোক যোৱা বকত গান্ধী ময়দানত আমি চিএম ছাৰক লগ পাই মই তিনিটা আবৃত্তি কৰিছিলোঁ যে ঘৰ আৰু কল আৰু লেট্ৰিন লগে লগ মোক দিলা মোক এসপ্তাহৰ কথা কৈ পেলাই মোক এসপ্তাহ পাৰ হ'বলৈ নিদিলা মই হিমন্ত বিশ্ব ছাৰক কি দি ধন্যবাদ দিম মোৰ মনৰ আশাটো পূৰণ কৰিছে মোৰ মনৰ আশা পূৰণ কৰি সপোনৰ ঘৰটো দিলা কল দিলা লেট্ৰিন দিলা মানে মোক বহুত ভাল লাগিছে মানে বহুত শান্তি পাইছোঁ মুছলমান মই কৈছিলোঁ মোৰ মুছলমান মানুহ মই লগে লগ মোক দিছে কিছুমানে আমাৰ মিয়া মানুহগিলাই মুছলমান ছাৰক শুনিব নোৱাৰে কিন্তু চাওক আপোনাৰ অসমৰ বাকী ৰাইজ চাওক আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা মুছলমান ৰাইজৰ কাৰণে কি কৰি আছে প্ৰত্যেক মানুহে অৰুণোদয় দি আছে ঘৰ দিলা কল দিলা মই যিমানলৈকে জীয়াই আছোঁ মই হিমন্ত বিশ্ব শৰ্মা বিজেপিক জিন্দাবাদ বিজেপিক ভোট দিয়েই থাকিম নিউজ ডেস্ক টাইম 8 কোন বাবা তই এটা ৰখি দে যাতে মই বেলেগ মানুহক লগ কৰিব পাৰো মামা কালি মই আজি নিউজ কৰি দিম অসমত এই প্ৰথম পাইছো যে পৰ্বাফালী মুখ্যমন্ত্ৰী সঁচা পাইছো কুন্তলী বজাৰ পাইছো মামাই মোক ভোট দিব এই প্ৰথম পাইছো যেনেকুৱা পৰ্বাফালী মুখ্যমন্ত্ৰী অসমৰ নমস্কাৰ মই প্ৰথমত অসমৰ মুখ্যমন্ত্ৰী সন্মানিত হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ মনৰ পৰা মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইমান বয়সলৈকে মই চৰকাৰী কোনো আঁচনি পোৱা নাই এইটো কোনো সত্য কথা মোক যোৱা বকত গান্ধী ময়দানত আমি চিএম ছাৰক লগ পাই মই তিনিটা আবৃত্তি কৰিছিলোঁ যে ঘৰ আৰু কল আৰু লেট্ৰিন লগে লগ মোক দিলা মোক এসপ্তাহৰ কথা কৈ পেলাই মোক এসপ্তাহ পাৰ হ'বলৈ নিদিলা মই হিমন্ত বিশ্ব ছাৰক কি দি ধন্যবাদ দিম মোৰ মনৰ আশাটো পূৰণ কৰিছে মোৰ মনৰ আশা পূৰণ কৰি সপোনৰ ঘৰটো দিলা কল দিলা লেট্ৰিন দিলা মানে মোক বহুত ভাল লাগিছে মানে বহুত শান্তি পাইছোঁ মুছলমান মই কৈছিলোঁ মোৰ মুছলমান মানুহ মই লগে লগ মোক দিছে কিছুমানে আমাৰ মিয়া মানুহগিলাই মুছলমান ছাৰক শুনিব নোৱাৰে কিন্তু চাওক আপোনাৰ অসমৰ বাকী ৰাইজ চাওক আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা মুছলমান ৰাইজৰ কাৰণে কি কৰি আছে প্ৰত্যেক মানুহে অৰুণোদয় দি আছে ঘৰ দিলা কল দিলা মই যিমানলৈকে জীয়াই আছোঁ মই হিমন্ত বিশ্ব শৰ্মা বিজেপিক জিন্দাবাদ বিজেপিক ভোট দিয়েই থাকিম